নমস্কাৰ বন্ধুসকল। আজি এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ আপোনালোক সকলোৰ কাৰণে লৈ আহিছো, যিয়ে সমগ্ৰ স্বাস্থ্য ব্যৱস্থাত প্ৰশ্নৰ সন্মুখীন কৰিছে। 23 ফেব্ৰুৱাৰী 2026 তাৰিখে চহৰৰ হাজাৰ হাজাৰ আশাকৰ্মীয়ে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আয়ুক্তৰ কাৰ্যালয়লৈ এটা মাৰ্চ কৰি পেলাই নিজৰ ন্যায্য দাবীসমূহ উত্থাপন কৰে। আৰু পৰিস্থিতি এনে পৰ্যায়লৈ যায় যে আৰক্ষীয়ে কিছুমান প্ৰতিবাদ কৰা মানুহবিলাকক আটক কৰিবলগীয়া হয়। এই আন্দোলনৰ নেতৃত্ব দিয়ে যি সভাপতি, তেওঁৰ বক্তব্য অনুসৰি প্ৰায় 28,000 আশাকৰ্মীয়ে বিগত প্ৰায় 2 দশক ধৰি গ্ৰামাঞ্চল আৰু দৰিদ্ৰ অঞ্চলত মাতৃ আৰু শিশুৰ স্বাস্থ্য সেৱা আগবঢ়াই আহিছে। কিন্তু এতিয়াও তেওঁলোকৰ চাকৰি অনিশ্চিত, দৰমহা অনিয়মীয়তা আৰু আৰ্থিক অৱস্থা সংকটজনক। তেওঁলোকৰ মুখ্য দাবী হৈছে প্ৰতিমাহে স্থায়ীভাৱে 17,000 টকাৰ বেতন, ৰাজ্যিক বাজেট বৃদ্ধি, 50 লাখ টকাৰ বীমা সুৰক্ষা আৰু মৃত্যুৰ ক্ষেত্ৰত 50,000 টকা সহায় আৰু অৱসৰৰ সুবিধা, পে ৰিভিজন কমিছনৰ বকেয়া ধনৰ পৰিশোধ আৰু ANM বা GNM প্ৰশিক্ষণ সম্পূৰ্ণ কৰা কৰ্মীসকলৰ বাবে পদোন্নতিৰ ব্যৱস্থা। উল্লেখযোগ্য যে 2023 চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত হোৱা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ সময়ত চৰকাৰে আশ্বাস দিছিল যদিও বাস্তৱায়ন হোৱা নাই। বৰ্তমানৰ চৰকাৰৰ ক্ষমতালৈ অহাৰ 2 বছৰ পাৰ হৈ গ'লেও স্পষ্ট সমাধান দেখা পোৱা হোৱা নাই। এই পৰিস্থিতিয়ে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে, যিসকল মহিলাই প্ৰাথমিক স্বাস্থ্য ব্যৱস্থাৰ বেটি শক্তি, তেওঁলোকক কিয় এতিয়াও স্থায়ী স্বীকৃতি নাপায়। যদি এই 28,000 কৰ্মীয়ে কাম বন্ধ কৰে, তেন্তে ৰাজ্যৰ গ্ৰাম্য স্বাস্থ্য ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হ'ব পাৰে। এতিয়ালৈকে চৰকাৰৰ পৰা কোনো স্পষ্ট লিখিত ঘোষণা অহা নাই, কিন্তু আন্দোলন তীব্ৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। শেষ আপডেট অনুসৰি সংগঠনটোৱে শীঘ্ৰেই আলোচনাৰ বাবে আহ্বান জনাইছে আৰু দাবীসমূহৰ পূৰণ নকৰিলে পুনৰ বৃহৎ ধৰ্মঘটৰ সতৰ্কবাণী দিছে। এতিয়া প্ৰশ্ন হৈছে, চৰকাৰে এইবাৰ কিবা স্থায়ী সিদ্ধান্ত ল'ব নেকি, নে পুনৰ আশ্বাসতেই সীমাবদ্ধ থাকিব? এই ডাঙৰ আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এই খবৰটো হ'ল হায়দৰাবাদৰ। আপোনালোক সকলোকে জনাইছো, হায়দৰাবাদৰ আশাকৰ্মী যিবিলাক আছে, তেওঁলোকৰ সেই এৰিয়াতে হায়দৰাবাদতে এই যিটো ঘটনা হওক বা যি ধৰ্ণা প্ৰদৰ্শন হৈছে, সেইটো হৈছিল। আৰু সেই খবৰটো আপোনালোক সকলোকে জনালো। আৰু হায়দৰাবাদৰ কাৰণে যদি হয়, তেনে ক্ষেত্ৰত ভাৰতবৰ্ষৰ যিমানবিলাক আশাকৰ্মী আছে, তেওঁলোক সকলোৰ কাৰণে হয়তো এটা গুড নিউজ আহিব পাৰে এটা সময়ত। আজিৰ এই মতামতটো আমাক জনাব ভিডিঅ'ৰ তলত কমেণ্ট কৰি। এই ভিডিঅ'টো শুনি পেলাই আপোনালোকৰ কেনেকৈ লাগিছে বা এই বিষয়ে আপোনালোকে কি ভাবে? ধন্যবাদ।